এটা ডাঙৰ খবৰ দিব বিচাৰিছো। মূল্য বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অত্যাধিক দাম ল'লে এতিয়া ট্ৰেড লাইচেন্স বাতিল হ'ব পাৰে। বজাৰে বজাৰে অভিযান চলিব আৰক্ষীৰ, আৰু অভিযানত যদি আপুনি দোষী সাব্যস্ত হয় তেনেহ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 7টাকৈ নিৰ্দেশনা, কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিগ ব্ৰেকিং মুহূৰ্তত জনাই আছো, মূল্য বৃদ্ধি কৰিলে বাতিল হ'ব ট্ৰেড লাইচেন্স। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মূল্য বৃদ্ধি কৰিলে বাতিল হ'ব আপোনাৰ ট্ৰেড লাইচেন্স। বজাৰে বজাৰে অভিযান চলিব প্ৰশাসনৰ। যদি ধৰা পৰে তেনেহ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মূল্য বৃদ্ধিক লৈ কেইবাটাও কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা আৰু পাইকাৰী মূল্য প্ৰদৰ্শন কৰিব লাগিব। জোখতকৈ যদি আপুনি অধিক দাম লৈ আছে তেনেহ'লে আপুনি বিপদত পৰিব। নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্য ল'লে বিপদত পৰিব দোকানী, ব্যৱসায়ী। কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী। লগে লগে বাতিল হৈ পৰিব আপোনাৰ ট্ৰেড লাইচেন্স। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰন্ধন গেছৰ নাটনি দূৰ কৰিবলৈ বিশেষ ব্যৱস্থা ল'ব চৰকাৰে। বজাৰ বজাৰ অভিযান চলিব। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলক শীঘ্ৰে আধাৰ কাৰ্ড লিংক কৰাৰ বাবেও নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জিলা আয়ুক্তৰ নেতৃত্বত গঠিত নিৰীক্ষণ সমিতিয়ে প্ৰতিখন বজাৰে বজাৰে ঘূৰিব। নিৰীক্ষণ কমিটি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে জৰুৰী পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব শীঘ্ৰেই। সমিতিয়ে প্ৰতিখন বজাৰ বজাৰ ঘূৰিব, নিৰীক্ষণ কমিটি ঘূৰিব। মূল্য বৃদ্ধি কৰিলে বিপদত পৰিব, মূল্য বৃদ্ধি কৰিলে বাতিল হৈ পৰিব ট্ৰেড লাইচেন্স। বজাৰ বজাৰ অভিযান চলিব। ট্ৰেড লাইচেন্স বাতিল হৈ পৰিব আপোনাৰ। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মূল্য বৃদ্ধি কৰিলে আপুনি বিপদত পৰিব পাৰে। যিসকল দোকানীয়ে বজাৰ বা দোকানত আপোনাৰ নিৰ্ধাৰিত মূল্যতকৈ আপোনাৰ পৰা বেছি দাম লৈছে, সামগ্ৰী আপুনি ক্ৰয় কৰোঁতে আপোনাৰ পৰা বেছি দাম লৈছে, অত্যাধিক দাম লৈছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী। নিৰ্ধাৰিত মূল্যতকৈ যদি আপোনাৰ পৰা 1 টকাও বেছি লয় তেনেহ'লে কিন্তু বিপদত পৰিব। লগে লগে ট্ৰেড লাইচেন্স বাতিল কৰি দিয়া হ'ব। ৰন্ধন গেছৰ নাটনি দূৰ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীয়ে। ৰন্ধন গেছৰ নাটনি দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলক শীঘ্ৰে আধাৰ কাৰ্ড লিংক কৰাৰ বাবেও নিৰ্দেশনা জাৰি কৰা হৈছে। জনাইছো মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। আপোনাৰ ট্ৰেড লাইচেন্স বাতিল হ'ব পাৰে। মূল্য বৃদ্ধি যদি আপুনি বৃদ্ধি কৰে, যদি জোখতকৈ আপুনি নিৰ্ধাৰিত মূল্যতকৈ যদি অত্যাধিক দাম লয়, 1 টকাও যদি আপোনাৰ পৰা কোনোবা বেপাৰীয়ে লৈছে, আপোনাৰ কোনো ব্যৱসায়ী আপোনাৰ পৰা লৈছে তেনেহ'লে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা। ট্ৰেড লাইচেন্স বাতিল কৰা হ'ব। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সকলো দোকানৰ পাইকাৰী বিপণীত খুচুৰা আৰু পাইকাৰী মূল্য প্ৰদৰ্শন কৰিব লাগিব। নিৰ্ধাৰিত মূল্যতকৈ অত্যাধিক মূল্য ল'লে বিপদত পৰিব দোকানী, ব্যৱসায়ী। জনাইছো কঠোৰ হৈ পৰিছে অত্যাধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মূল্য বৃদ্ধিক লৈ কেইবাটাও কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে জৰুৰী পৰ্যালোচনা বৈঠক। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগে লগে বাতিল হ'ব যদি আপোনাৰ পৰা অত্যাধিক দাম লয় তেনেহ'লে ট্ৰেড লাইচেন্স বাতিল হ'ব। ৰন্ধন গেছৰ নাটনি দূৰ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলক শীঘ্ৰে আধাৰ কাৰ্ড লিংক কৰাৰ বাবেও নিৰ্দেশনা প্ৰদান কৰা হৈছে। জিলা আয়ুক্তৰ নেতৃত্বত গঠিত নিৰীক্ষণ সমিতিয়ে প্ৰতিখন বজাৰতে কৰিব নিৰীক্ষণ কমিটি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে জৰুৰী পৰ্যালোচনা বৈঠক। গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰা হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছিল। বিশেষকৈ নিৰ্ধাৰিত সময়তকৈ অধিক দাম লোৱা দেখিবলৈ পোৱা গৈছিল। আৰু ইয়াৰ পাছতে ৰাজ্যৰ বজাৰে বজাৰে ব্যৱসায়ীসকলে অত্যাধিক দাম লোৱা দেখিবলৈ পোৱা গৈছিল। যিটো নিৰ্ধাৰিত মূল্য, সামগ্ৰীৰ নিৰ্ধাৰিত মূল্যতকৈ অত্যাধিক দাম লোৱা দেখিবলৈ পোৱা গৈছিল। আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাম্প্ৰতিক সময়ত বিভিন্ন বজাৰত দেখিবলৈ পোৱা গৈছে অত্যাধিক মূল্য বৃদ্ধি, কৃত্ৰিম নাটনিৰ অভিযোগ উত্থাপন হৈছে। আৰু এই অভিযোগ বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যত। আৰু বৃদ্ধি পোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে জৰুৰী পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে আৰু কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। বৈঠকত স্পষ্টভাৱে কৈছে, সাধাৰণ ৰাইজক কষ্ট দি কোনো ব্যৱসায়ী বা দোকানীয়ে অধিক লাভ উঠোৱাৰ চেষ্টা যদি কৰে তেনেহ'লে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। নিৰ্ধাৰিত দোকান প্ৰতিষ্ঠানে যদি ট্ৰেড লাইচেন্স, নিৰ্ধাৰিত দোকান প্ৰতিষ্ঠানে যদি আপোনাৰ পৰা অত্যাধিক দাম লৈছে, 1 টকাও যদি আপোনাৰ পৰা বেছিকৈ লৈছে তেনেহ'লে কিন্তু লগে লগে ইমিডিয়েট ট্ৰেড লাইচেন্স বাতিল কৰা হ'ব। ট্ৰেড লাইচেন্স লগে লগে বাতিল কৰা হ'ব বুলি সতৰ্কবাণী জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
প্ৰতিখন বজাৰত নিত্য ব্যৱহাৰ্য সামগ্ৰী মূল্য নিয়ন্ত্ৰণত ৰাখিবলৈ বিশেষ অভিযান চলোৱা হ'ব জিলা আয়ুক্তৰ নেতৃত্বত গঠিত নিৰীক্ষণ সমিতিয়ে বজাৰে বজাৰে ঘূৰি মূল্য পৰিস্থিতিৰ পৰ্যালোচনা কৰিব আৰু নিৰীক্ষণ কমিটি খাদ্যৰ নিৰীক্ষণ কৰিব যিটো মূল্য নিৰ্ধাৰণ কৰিব নিৰীক্ষণ কমিটি খাদ্যৰ অসামৰিক যোগান বিভাগ আৰক্ষী বিভাগ পৌৰসভা জিলা প্ৰশাসনৰ বিষয়াসকলক অন্তৰ্ভুক্ত কৰা হৈছে কৃত্ৰিম সংকট সৃষ্টি কৰি বজাৰত যাতে কৃত্ৰিম সংকট সৃষ্টি কৰিব নোৱাৰে আৰু সেই দিশতো নজৰ দিয়া হ'ব চকু দিয়া হ'ব চৰকাৰে জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা তাৰ ভিতৰত হৈছে সকলো খুচুৰা দোকান আৰু পাইকাৰী বিপণী স্পষ্টভাৱে খুচুৰা আৰু পাইকাৰী মূল্য তালিকা প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰিব মূল্য তালিকা নথকা বা ভুল তথ্য দিয়া প্ৰতিষ্ঠানৰ বিৰুদ্ধে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইমিডিয়েট একশ্যন হ'ব আৰু কোনো দোকানীয়ে নাটনিৰ সৃষ্টি কৰিব নোৱাৰিব খাদ্য নাই বুলি নাটনিৰ সৃষ্টি কৰিব নোৱাৰিব সকলো খুচুৰা দোকান আৰু পাইকাৰী বিপণী স্পষ্টভাৱে লিখা থাকিব লাগিব খুচুৰা আৰু পাইকাৰী মূল্য তালিকা প্ৰদৰ্শন কৰিব লাগিব বাধ্যতামূলক হেতু মূল্য নথকা তালিকা নথকা ভুল তথ্য দিয়া প্ৰতিষ্ঠানৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা ইমিডিয়েট একশ্যন লোৱা হ'ব কোনো দোকানীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব নোৱাৰিব আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰন্ধন গেছৰ নাটনি দূৰ কৰিবলৈ চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গেছ বিতৰণ ব্যৱস্থাত যাতে কোনো ধৰণৰ অনিয়ম নাথাকে তাৰ বাবে সংশ্লিষ্ট বিভাগক অধিক সক্ৰিয় হ'বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে অধিকে এলাৰ্ট হৈ কাম কৰাৰ বাবে জনোৱা হৈছে বহুতে উজ্জ্বলা যোজনাৰ গ্ৰাহক গেছ লাভৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে গেছ পোৱা নাই আৰু তাৰ অভিযোগ পোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হিতাধিকাৰীসকলক শীঘ্ৰে আধাৰ কাৰ্ড লিংক কৰিবলৈ চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত যিসকলে হিতাধিকাৰী আছে তেওঁলোকক শীঘ্ৰে আধাৰ কাৰ্ড লিংক কৰিবলৈ চৰকাৰৰ ফালৰ পৰা পৰামৰ্শ প্ৰদান কৰা হৈছে নিৰ্দেশনা জাৰি কৰা হৈছে চৰকাৰৰ মতে আধাৰ লিংক সম্পূৰ্ণ হ'লে গেছ বিতৰণ প্ৰক্ৰিয়া অধিক স্বচ্ছ হৈ পৰিব আৰু ভুৱা উপভোক্ত তেতিয়া চিনাক্ত কৰিব পৰা যাব জিলা প্ৰশাসনসমূহক এই কাম তৎপৰতাৰে শীঘ্ৰেই সমাপ্ত কৰাৰ বাবে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব সাধাৰণ ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰে সকলো ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব আগন্তুক দিনত বজাৰত অধিক তীব্ৰ অভিযান হ'ব আৰু আপোনাৰ পৰা যদি এটকাও মূল্য বেছিকৈ লৈছে কিবা নিৰ্ধাৰিত দাম প্ৰতিটো সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰা থাকে আৰু নিৰ্ধাৰিত মূল্যতকৈ যদি এটকাও আপোনাৰ পৰা বেছিকৈ লৈছে তেনেহ'লে এই দোকানীৰ বিৰুদ্ধে বজাৰ বা দোকানীৰ বিৰুদ্ধে আপোনাৰ পৰা যদি এটকাও বেছিকৈ ধন লৈছে তেনেহ'লে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকৰ ট্ৰেড লাইচেন্স বাতিল কৰা হ'ব মূল্য বৃদ্ধি কৰিলে বাতিল হ'ব ট্ৰেড লাইচেন্স কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে অত্যাধিক আপোনাৰ পৰা দাম ল'ব নোৱাৰে ব্যৱসায়ীয়ে যাতে আপোনাক ঠগিব নোৱাৰে অত্যাধিক দাম ল'ব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব মূল্য বৃদ্ধিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ কঠোৰ নিৰ্দেশনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে জৰুৰী পৰ্যালোচনা বৈঠক আৰু পৰ্যালোচনা বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্ধাৰিত মূল্যতকৈ যদি অধিক মূল্য লয় তেনেহ'লে বিপদত পৰিব লগে লগে বাতিল হ'ব ট্ৰেড লাইচেন্স মূল্য বৃদ্ধিক লৈ কঠোৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূল্য বৃদ্ধি কৰিলে বাতিল হ'ব আপোনাৰ ট্ৰেড লাইচেন্স আপুনি যদি আপোনাৰ পৰা কোনো ব্যৱসায়ীয়ে যদি অত্যাধিক মূল্য লৈছে এটকাও যদি আপোনাৰ পৰা সামগ্ৰীৰ যিটো ন্যূনতম মূল্য নিৰ্ধাৰণ কৰি থাকে সেই নিৰ্ধাৰিত মূল্যতকৈ আপোনাৰ পৰা যদি এটকাও বেছিকৈ লৈছে তেনেহ'লে বিপদত পৰিব লগে লগে বাতিল হ'ব ট্ৰেড লাইচেন্স মূল্য বৃদ্ধি কৰিলে বাতিল হ'ব ট্ৰেড লাইচেন্স কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বজাৰ অভিযান চলিব আৰু অভিযানৰ পাছত যদি ধৰা পৰে এই ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মূল্য বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী মূল্য বৃদ্ধি কৰিলে বাতিল হ'ব ট্ৰেড লাইচেন্স ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে জৰুৰী পৰ্যালোচনা বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মূল্য বৃদ্ধি ৰোধৰ বাবে অত্যাধিক মূল্য বৃদ্ধি যিহেতু ব্যৱসায়ীসকলে আপোনাৰ পৰা
লয় আৰু তাৰ বাবে অভিযোগ উত্থাপন কৰিছিলে আৰু অভিযোগ উত্থাপন কৰাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে, কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে।